এখন স্কুলত মাত্ৰ এগৰাকী শিক্ষক, তাকো এখন দুখন নহয়। ভাৰতবৰ্ষত আজিৰ তাৰিখত এনেকুৱা 1,08,43খন বিদ্যালয় আছে, যিবোৰ বিদ্যালয়ৰ প্ৰতিখনতে আছে মাত্ৰ একোগৰাকীকৈ শিক্ষক। অসমৰ ক্ষেত্ৰত আজিৰ তাৰিখত মাত্ৰ এগৰাকী শিক্ষকে শিক্ষাদান কৰি চলাই থকা বিদ্যালয়ৰ সংখ্যা 6,159। যি সময়ত দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বহুল সংস্কাৰৰ দাবীত উত্তাল ছাত্ৰ সমাজ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে ছাত্ৰ বিক্ষোভৰ সন্মুখত তিষ্ঠ দিব নোৱাৰি পদত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে, এনে সময়তে দেশৰ সংসদৰ মজিয়াত পোহৰলৈ আহিছে এই পয়া লগা ছবিখন আজিৰ ভাৰতবৰ্ষৰ শিক্ষাখণ্ডৰ। পুনৰ কৈছো, দেশত 1,08,43খন এনেকুৱা বিদ্যালয় আজিৰ তাৰিখত আছে, যিবোৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদানৰ বাবে আছে মাত্ৰ একোগৰাকীকৈ শিক্ষক বা শিক্ষয়িত্ৰী। 2025-26 বৰ্ষক সামৰি সংসদত এই পৰিসংখ্যা প্ৰকাশ কৰিছে স্বয়ং কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। পৰিসংখ্যা মতে মাত্ৰ এগৰাকী শিক্ষকে চলাই থকা বিদ্যালয়ৰ সংখ্যা সৰ্বাধিক অন্ধ্ৰপ্ৰদেশত। NDA চৰকাৰৰ প্ৰধান অংশীদাৰ তেলেগু দেশম শাসিত ৰাজ্য অন্ধ্ৰত আছে 16,357খন এনেকুৱা স্কুল, যিবোৰ স্কুলত শিক্ষকৰ সংখ্যা মাত্ৰ 1। এই তালিকাৰ দ্বিতীয় স্থানত আছে JMM শাসিত ৰাজ্য ঝাৰখণ্ড। ঝাৰখণ্ডত মাত্ৰ এগৰাকী শিক্ষকৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ সংখ্যা 9,827। মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যতো এনে স্কুলৰ সংখ্যা কম নহয়। NDA শাসিত মহাৰাষ্ট্ৰত মাত্ৰ একোগৰাকী শিক্ষকে পাঠদান কাৰ্য চলাই থকা বিদ্যালয়ৰ সংখ্যা 9,269। কৰ্ণাটকত 8,042, উত্তৰ প্ৰদেশত 7,874, মধ্যপ্ৰদেশত 4,793, তামিলনাডুত 3,957, উত্তৰাখণ্ডত 2,655, ছত্তীশগড়ত 2,461 আৰু তেলেংগানাত 2,318খন এনেকুৱা বিদ্যালয় আছে, যিবোৰ বিদ্যালয় চলি আছে মাত্ৰ একোগৰাকী শিক্ষকৰ তত্বাৱধানত। 6,159খন স্কুলেৰে এই তালিকাৰ ষষ্ঠ স্থানত আছে অসমৰ নাম। শিক্ষা মন্ত্ৰালয়ে উচ্চ সদন ৰাজ্যসভাত দাখিল কৰা তথ্য মতে কেৱল কম শিক্ষকৰ বাবে এনে পৰিস্থিতি হোৱা নাই, বৰং শিক্ষকৰ অৱসৰৰ পাছত পূৰণ নোহোৱা পদবী, চাকৰিৰ পৰা শিক্ষকৰ পদত্যাগ, ট্ৰেন্সফাৰ আৰু স্থানীয় প্ৰশাসনিক ব্যৱস্থাত শিক্ষকৰ চামিলকৰণ আদিৰ বাবেই হৈছে এই ভয়ংকৰ পৰিস্থিতি। এই তালিকাখনত আছে বহু চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু বহু ব্যক্তিগত বিদ্যালয়ৰ নাম। সন্দেহাতীতভাৱে এক উদ্বেগজনক ঘটনা বা পৰিসংখ্যা দেশৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।